হাজোবাসীৰ বাবে এটি সুখবৰ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কলিতাকুছিত হাজো অঞ্চলৰ উদ্যমী ব্যক্তি তথা স্বত্বাধিকাৰী আহমদ হুছেইনৰ তত্বাৱধানত মিছেছ লাইফ কিয়ৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰ্ছ নামেৰে এখনি ড্ৰাগ ডিষ্ট্ৰিবিউটৰ্ছ মুকলি কৰা হয়, যাৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ চিকিৎসা সেৱাৰ লগতে প্ৰয়োজনীয় ঔষধ পাতিসমূহ বৃহত্তৰ হাজো অঞ্চলৰ নিকটৱৰ্তী ঔষধৰ দোকান অৰ্থাৎ ফাৰ্মাচীসমূহত সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী আহমদ হুছেইনে। বৃহস্পতিবাৰে মিছেছ লাইফ কিয়ৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰ্ছ খনিৰ মুখ্য দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মুকলি কৰে হাজো মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি বনমালী কলিতাই। লগতে উক্ত অনুষ্ঠানত সৈয়দ আসিক হুছেইন, সৈয়দ ইজাজ হুছেইন, দেৱান আব্দুল হামিদকে প্ৰমুখ কৰি অঞ্চলটোৰ প্ৰায় সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। পোনপ্ৰথমে আমাৰ সাংবাদ গোষ্ঠীৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ কলিতাকুছিৰ মেইন চকত আমাৰ দেৱান আব্দুল হামিদ ডাঙৰীয়াৰ আমাৰ ৰেচিডেণ্টৰ এৰিয়াত আমাৰ স্বত্বাধিকাৰ সৈয়দ আহমেদ হুছেইন ডাঙৰীয়াৰ স্বত্বাধিকাৰ হিচাপে তেওঁ আজি আমাৰ ইয়াতে এখন হ'লচেলাৰ ড্ৰাগছৰ দোকান শুভ আৰম্ভণি কৰে আৰু এই শুভ আৰম্ভণিত তেখেতসকলে মোক মাতি তেখেতসকলক শুভ আৰম্ভণি কৰিছে। তাক ধন্যবাদ জনাইছোঁ মই স্বত্বাধিকাৰ তথা আমাৰ ড্ৰাগগৃহৰ মালিকক। আৰু আমাৰ আজি এই উদ্বোধনী অনুষ্ঠানত আমাৰ কলিতাকুছি চকৰ অন্তৰ্গত সমূহ আমাৰ শুভাকাংক্ষী তথা ৰাইজ উপস্থিত হৈছে। বহুত ৰাইজে আজি আমাৰ ইয়াৰ এই অনুষ্ঠানটোত উপস্থিত হৈ এই স্বত্বাধিকাৰ তথা এই ড্ৰাগছ দোকানী বা ড্ৰাগছ ডিষ্ট্ৰিবিউটৰৰ মালিক পক্ষক তেখেতসকলৰ আশীৰ্বাদ যাচিছে, ধন্যবাদ জনাইছে। আমাৰ হাজোৰ অন্তৰ্গত কলিতাকুছিত আমি লাইফ কিয়ৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰ এখন উদ্বোধন কৰিলোঁ। আমাৰ আজি উদ্বোধনী অনুষ্ঠানত আমাৰ বিশেষ অতিথি হিচাপে আমাৰ মাননীয় বনমালী কলিতাদেৱ ডাঙৰীয়া, আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰীৰ সভাপতি, তেখেতে আমাৰ দ্বাৰ উন্মোচন কৰে। লগতে আমাৰ ইয়াৰে স্থানীয় ব্যক্তি সমাজকৰ্মী মাননীয় আব্দুল হামিদ দেৱান ডাঙৰীয়াই আমাৰ দ্বাৰ উন্মোচনত সহযোগিতা কৰি তেখেতৰ এই বৃহত্তৰ আমাৰ হাজো অঞ্চলত ঔষধৰ যি আমাৰ নাটনি বা আমাৰ অলপ যি আমাৰ ঔষধ পাতি সুলভ মূল্যত যাতে আমি দিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমি সকলো ড্ৰাগ মানে সংগ্ৰহকাৰী যেনে ফাৰ্মাচীবোৰৰ আমি ফাৰ্মাচিষ্টবিলাকক আমি ঔষধ ইয়াৰ পৰা সুলভ মূল্যত সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে ইয়াতে কোৱালিটি ঔষধ পাব আৰু সুলভ মূল্যতে পাব। গতিকে তেখেতসকলক আমি ইয়াৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে সুলভ মূল্যত আমাৰ পৰা ঔষধখিনি সংগ্ৰহ কৰে আৰু ক্ৰয় কৰে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।